মনৰ পুনৰবাৰ অসমৰ অৰিয়াইজন এই নিব লাগিব আমি স্বৰ্গ মৰ্ত্য পাতাল সমগ্ৰ এই ভুৱন প্ৰথমে স্বৰ্গ জয় কৰি তাৰ পাছত মৰ্ত্য ৰাজত শাসক মণ্ডলী সকলোকে কৰি ৰাখিবৰ মৰ্ত্য সৈন্যই পাতালত কৰিব প্ৰৱেশ এৰাপতি দৈত্যৰাজ আছেনে প্ৰস্তুত হৈ মোৰ হয় হস্তি ৰথি বিবল বাহিনী আছে দৈত্যৰাজ সকলো আছে প্ৰস্তুত হৈ অপেক্ষিছো মাথো আপোনাৰ মই আদেশৰ বাবে অকল সিমানে নহয় সেনাপতি জীৱন তুষ্ট জ্ঞান কৰা পৰিণাম লম ভালদৰে ইন্দ্ৰ সেই কুপতীয়া ইন্দ্ৰক বৰিৰে মোহাৰি হৰিৰ লগত মিহলাম এটি অলকতে আৰু তাৰে নিমিত্তে ব্ৰহ্মদেৱক কঠোৰ তপস্যাৰে সন্তুষ্ট কৰি লভিলো মই মনুমতৰে উত্তম মিত্ৰ শুদ্ধ যাত্ৰা হ'ব অতি মনোহৰ কেনে দেখা মোৰ এই আঁচনি মনৰ উত্তম মিত্ৰ উত্তম দৈত্যৰাজ তেন্তে যাওঁ বলক আমি নিজ কৰ্মত হওঁ অগ্ৰসৰ তাৰ পাছতে ধ্বংস কৰি দেৱতা দেখুৱাম জগতক অসুৰৰ শক্তি কিমান স্বৰ্গৰ পাৰিজাত নন্দন কাননত বিৰাট ভৱিষ্যতই আনন্দ মনেৰে নাই আৰু বেশ বৰটোৰ অনতি পৰমে প্ৰৱেশ কৰে নন্দন কাননতে আছে যত স্বৰ্গৰ অপেশ্বৰী ৰম্ভা মেনকা তিলোত্তমা পান কৰি আনন্দৰে যৌৱন কদম চিৰকাল মহা সুখেৰে কালহিলম অমৰাৱতীৰ ৰাজসিংহাসন তাৰ পাছত ৰাজৰাণী শশী সুন্দৰী বলেৰে কৰিলম আর ভাঙ্গিনি করা হবে জয় ধরি এদিন কমাই যাত্রা করু আমি স্বর্গর অভিমুখে জয় দৈত্যরাজ তারকাসুর জয় দৈত্যরাজ তারকাসুর জুতো যাত্রা করি চলে
যত দৈত বীর আরে ভগবানে ভগবতী তুমি ধরা ধরা সতী কিয় তুমি অকাৰণে হলা উপস্থিত প্ৰভু অহাৰ ভাৱে যদি হ'ল ধ্যান ভগ্ন সৰ্বদোষ কৰিবা মাৰ্জনা অবলা সতী নকৰা আক্ষেপ সতী দুৰ্বল মন মোৰ অতিকৈ চঞ্চল সেইবাবে ধ্যান ভংগ হ'ল মোৰ বুজিব পৰা নাই একোকে কোনে আজি এই চঞ্চলতা বাৰে বাৰে কয় কাণে কাণে এৰি যাব সতী মোৰ বহু দূৰলৈ প্ৰভু নকৰিবা তেনে অলেখ কল্পনা চিৰদিন চিৰকাল আপোনাৰে পৰিচৰণ প্ৰভু দিয়ক আশীৰ্বাদ প্ৰভু দাসৰ প্ৰণিপাত কৰিব আহক দেৱঋষি আজ ক'ত পুণ্য বলে দেখা পালো তব শৰণ কওকচোন দেৱঋষি জগতৰ কৌশল বাতৰি হয় দেৱঋষি ত্ৰিভুৱন কৰি ভ্ৰমণ আহি পালোহি এয়া কৈলাশ শিখৰে দেৱঋষি ত্ৰিভুৱনৰ ভ্ৰমণৰ বাসনা জাগে অকস্মাতে কি কাৰণে দেৱী যিদৰে প্ৰভু নাৰায়ণে ভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলক কৰে উদ্ধাৰ ঠিক সেইদৰে আজি পৰৰ নিমন্ত্ৰণৰ ভাৰ লৈ ত্ৰিভুৱন পৰিভ্ৰমণ আহি পালোহি কৈলাশ শিখৰে নাৰায়ণ দেৱঋষি কোনে মহাযজ্ঞ কৰি আয়োজন ত্ৰিভুৱন কৰে নিমন্ত্ৰণ
ক্ষমা কৰিব দেৱৰীখি ক্ষমা কৰিব দেৱী দেৱৰীখি নাম নুসুধিব সেইজনৰ একমাত্ৰ কৈলাসৰ বাদে সেই যজ্ঞলৈ সকলোকে কৰিছে নিমন্ত্ৰণ কি ক'লে দেৱৰীখি একমাত্ৰ কৈলাস বাকী কওকচোন দেৱৰীখি নকৰি সংকোচ কোন হে মহাকৃতিবাদ কিবা হেতু কৈলাস বঞ্চিত দেৱী নাম শুনি নাপাবা সন্তোষিত সেইবাবে অপকৰে কোৱা নাই মই তথাপিতো সুধিছে যেতিয়া কওঁ শুনক দেৱী কওক দেৱৰীখি যজ্ঞকৰ্তা যজ্ঞকৰ্তা কওক দেৱৰীখি যজ্ঞকৰ্তা যজ্ঞকৰ্তা তোমাৰ পিতৃ দক্ষ প্ৰজাপতি হয় দেৱী দক্ষ প্ৰজাপতি এনে মহান যজ্ঞ আয়োজন কৰিছে মোৰ পিতৃয়ে হয় দেৱী তথাপিতো নিমন্ত্ৰণ নাপালে মোৰ স্বামীয়ে কিয় বাৰু এনেদৰে অৱহেলা কৰি নিজ কন্যা অপমান কৰে এনেহে দেৱতাক মোৰ নাই মই চৰণ ধৰি বুজাম পিতৃ প্ৰভু দিয়ক আশীৰ্বাদ যাওঁ মই পিতৃৰ গৃহে নকৰি প্ৰণৱ অসম্ভৱ ক্ষতি বিনা নিমন্ত্ৰণে নোৱাৰিবা যাব কদাপি পিতৃগৃহলৈ প্ৰভু পিতৃগৃহলৈ কন্যা যাব পাৰে বিনা নিমন্ত্ৰণে নোহেতা কোনো অপৰাধ ক্ষমা কৰিব প্ৰভু ক্ষমা কৰিব দেৱী সতী আৰু শংকৰৰ গৃহকণ্ডলত এই নাৰদে ভাগ ল'ব নোৱাৰে মই আহিলোহে নহবা চঞ্চল সতী নাই মোৰ কোনো স্পৃহা বিষয় বাসনা নাই মোৰ কোনো মান অপমান মিছাতে নহবা আক্ষেপ কৈলাস শিখৰৰ গিৰিমল্লিকাই নালাগে বিচাৰি যাব ৰাজ আট্টালিকা পথৰ ভিখাৰীয়ে দৰিদ্ৰ শংকৰক যিদিনাই তুমি পৰমাল্য কৰিলা প্ৰদান সিদিনাৰ পৰা দৰিদ্ৰৰ মহাৰত্ন হৈ জিলিকিছে কৈলাসৰ শুভ্ৰ শিখৰত যদিহে যোৱা তুমি পিতৃগৃহলৈ বিনা নিমন্ত্ৰণে কোনে বাৰু সম্ভাষণ যাচিব তোমাক জানি শুনি শিৱনিন্দা শুনিবৰ বাবে কৰিছাই যেতিয়া ইমান উৎসাহ অৱশ্যে যাব পাৰিবা নাই মোৰ অলপো আপত্তি নিন্দা শুনি তৃপ্তি লভিবৰ হেতু কদাপিও নাযায় সতী পিতৃৰ গৃহলৈ হ'ব পাৰে পিতৃ মোৰ অতি দাম্ভিক অতি অত্যাচাৰী এবাৰ চেষ্টা কৰি চাওঁচোন পাৰো নেকি ঘূৰাই আনিবলৈ তেওঁক সৎ পথলৈ কিন্তু ব্যৰ্থ হৈ যদি তোমাৰ সেই চেষ্টা তেতিয়া কি কৰিবা সতী তেতিয়া ধ্বংস হ'ব সমুলন্তে শিৱ নিন্দাকাৰী ধ্বংস হ'ব দক্ষপুৰী চিৰকাললৈ যদি মই কোনো স্বামীৰ নিন্দা পিতৃৰ মুখত এই সতীয়ে নিজ প্ৰাণ দিব বিকৰ্ষণ সেইবাবে তোমাক মই বাৰে বাৰে কৰিছোঁ বাৰণ যদিহে নোযোৱা তুমি পিতৃগৃহলৈ শিৱ নিন্দা তোমাৰ নপৰে কাণত
চিৰদিন মহাৰত্ন হৈ থাকা মোৰ বুকুৰ মাজত আৰু মোক একোকেই নালাগে সতী তোমাৰ এই কোমল স্পৰ্শত অভিনৱ সাজে মই সাজিছো কৈলাসত যদিহে গুচি যোৱা তুমি চিৰকাললৈ কাকনো মাতিম মই সতী সতী বুলি সতী নকৰিবা আৰু মোৰ দুনাই প্ৰাৰ্থনা সেইবাবে বিশ্বই যদি কৰে হাহাকাৰ ব্ৰহ্মা বিষ্ণু হয় যদি প্ৰতিদ্বন্দ্বী মোৰ তথাপিও প্ৰতিৰোধ কৰিম নিশ্চয় কনক কমল পাহি শিৱৰ বুকুৰ ৰাখিম যতনে মোৰ জতাত সোমাই সতীৰ বাবে শিৱত্ব কিবা ধৰি দিব বিসৰ্জন অখণ্ডন বিধিৰ বিধান নিয়তিয়ে যে দিছে সংকেত যাবই লাগিব মই পৃথিৱীৰ গৃহলৈ হলে পৰিজন তোমাৰ এই সতীয়ে হাঁহি নিজ প্ৰাণ দিব বিসৰ্জন সঁচাকৈ মই তেন্তে কান্দিব লাগিব ফুলে ফলে জাতিষ্কাৰ এই কৈলাস শিখৰ মুহূৰ্ততে শ্মশানত হ'ব পৰিণত প্ৰলয়ৰ ৰুদ্ৰৰূপ ধৰি শ্মশান নাচিব লাগিব পুনৰ পগলা শংকৰে কিন্তু সতী ই যে হ'ব অতি ভয়ংকৰ শিৱৰ সংহাৰণ ৰূপ কৰি পৰিহাৰ সতীকেই সাৱধান পাতিছো মই নৰ সংসাৰ সতী সেইবোৰ কৰা পৰিহাৰ তুমি কৰা পৰিহাৰ যাগ যজ্ঞ অৰ্চন বন্দন সেইবোৰ মোক একোকেই নালাগে লাগে মাথো অন্তৰৰ নিৰ্মল ভকতি ধন্য সতী ধন্য সতীৰ সতীত্ব বলে পোহৰাই দিলা জ্ঞান চক্ষু মোৰ মায়াৰ পাশত আবদ্ধ হৈ এই মোহন শংকৰে বাৰে বাৰে তোমাক বিঘিনি কৰিছিল প্ৰদান নাই সতীৰ বিৰহত আৰু মই নহওঁ কাতৰ
ৰুদ্ৰ ৰূপ ধৰিবৰ পালেহি সময় নন্দী সতী যাব বিশেষ কামত মৃত্যুমুখী হ'লে তোমালোকো যাবা সতীৰ লগত ভাল প্ৰভু আপোনাৰ এক নতহিৰে কৰিম পালন ক্ষমা কৰিব যাবৰ সময়ত পাথৰ শংকৰ চৰণৰ ধূলি দিয়া দুটিমান তাকে পালে আৰু একোকে নালাগে সেয়াই হ'ব মোৰ যুগে যুগে জন্মে জন্মান্তৰে শিৱৰ মুখত মনোবাঞ্ছা পূৰ্ণ হওক সতী জয় তারকা হুরর
দেবগণ, দেবরাজ, দাম্ভিক দৈক্ষরাজে মহাযজ্ঞ কৰিছে আয়োজন, নিমন্ত্ৰণ জনাইছে আমাক। কিন্তু শিৱহীন মহাযজ্ঞ কোনোদিনেই নহ'ব সফল। সেয়েহে দেৱগণ, সংসাৰ ভাৱ যেন মোৰ জাগিছে মনত, ঘটিব পৰৈ যেন অতি সোনকালে। দেৱৰাজ, মোৰো একেই শংকা ভাৱ জাগিছে মনত। দেবরাজ, আহক সকলোটি জনা প্ৰভুক নিশ্চয় ৰাখিব আমাক ভকত বৎসলে। দেৱগণ, দেবরাজ, নাৰায়ণক স্মৰণ কৰি ধন্য কৰোঁ আমি নিজৰ জীৱন। ভাল দেবরাজ। নমো নমো নারায়ণ ও গতির গতি, তোমার শরণে প্রভু সহস্র প্রণতি। তুমি সর্ব আত্মা হৰি অনাদি কাৰণ, ৰক্ষা কৰা জগতক পখিলো শৰণ। সকলে আৰাধিছে তোমাৰ ৰাতুল চৰণ। বলা প্ৰিয়ে, ভক্তগণক দিওঁগ দৰ্শন। উঠা দেৱগণ। ভাল প্ৰভু। দেবেন্দ্ৰ, জগতত এনে কি ঘটিলে প্ৰমাণ, যাৰ বাবে আৰাধিলা আমাক? প্ৰভু, বৃক্ষ ধ্বংস সৃষ্টি পলয় দেখি ওচৰতে আজি শংকিত দেৱতা সমাজ। দিয়া প্ৰভু, দিয়া ৰক্ষাৰ উপায়। ঠিক কলা দেবেন্দ্ৰ, সৃষ্টিত ঘটিছে প্ৰলয়। হয় প্ৰভু, বুজা নাই একোকে মই, ভাঙি পাতি কোৱা নকৰি পলম। নারায়ণ নারায়ণ নারায়ণ, অন্তর্যামী তুমি ভগৱান। দেৱতাসকলক কিয় চালনা কৰিছে প্ৰভু? শিৱহীন মহাযজ্ঞ যদি এই বিশ্ব ব্ৰহ্মাণ্ডত হয় আয়োজন, স্থিৰ হৈ থাকিবনে এই বিশ্ব ব্ৰহ্মাণ্ড? কোনে কৰে এনে মহাযজ্ঞ আয়োজন? শিৱক নামাতি। দেৱী, প্ৰজাপতি দক্ষয়ে শিৱহীন মহাযজ্ঞ কৰিছে আয়োজন। দেৱতী নয়ন খুপেক্ষী সকলোকে নিমন্ত্ৰণ সেই মহাযজ্ঞলৈ। কোৱা তেন্তে দেৱ, কি হ'ব তাৰ পৰিণাম? প্ৰভু, পৰিণাম হ'ব তাৰ অতিকে ভয়ংকৰ। দক্ষৰ দুহিতা পিতৃগৃহে গৈ শিৱ নিন্দা শুনিব যেতিয়া, পাৰিবনে ৰ'ব সেই সন্ধিখনত? প্ৰভু, যদিহে ঘটে প্ৰভু কিবা অঘটন, ৰ'ব জানো স্থিৰ হৈ দেৱতী নয়ন? জটাৰ বান্ধন খুলি ৰুদ্ৰ ৰূপে তাণ্ডৱ কৰিব যেতিয়া, নহ'বনে প্ৰভু বিশ্ব ধ্বংস এটি সোনকালে? শুনা দেৱগণ, প্ৰভু শুনা দেৱৰ্ষি, প্ৰভু শিৱহীন মহাযজ্ঞৰ কদাপিও নহয় সফল। নারায়ণ নারায়ণ, ভাল প্ৰভু, ত্ৰিনয়নক হেয় জ্ঞান কৰি যি মহাযজ্ঞ আৰম্ভিছে, সেই দাম্ভিক দক্ষই সময়ত পাব তাৰ উচিত প্ৰতিফল। নারায়ণ নারায়ণ, প্ৰভু, দেৱগণ দেৱৰাজ, চিন্তা দেখো নেদেখো কাৰণ, যাওঁ আমি যজ্ঞস্থলীলৈ। দেৱতাৰ উপস্থিতিত একান্ত কি প্ৰয়োজন?
যোৱা দেৱগণ ভাল প্ৰভু সময়ত মোক কৰিবা সহায় ভাল প্ৰভু প্ৰভু দুষ্ট হৈ গুচি গ'ল দেৱতা সমাজ কিন্তু এতিয়াও মনত থাকিল সংশয় প্ৰভু সতীয়ে সেই যজ্ঞত নিজৰ দেহ ত্যাগ কৰিব লাগিব নেকি দেৱৰ্ষি প্ৰভু নতুনত্ব সৃষ্টিৰ বাবে ধ্বংসৰ হয় প্ৰয়োজন খৌৱা চোৱা শূন্য মাৰ্গলৈ মহাপ্ৰতাপী তাৰকাসুৰে অচিৰেই প্ৰৱেশ কৰিব স্বৰ্গপুৰত আৰু কৰিব প্ৰলয়ৰ সূচনা প্ৰভু কাঢ়ি ল'ব স্বৰ্গৰ ৰাজ সিংহাসন নাৰায়ণ নাৰায়ণ হে দয়াময় দেৱতাসকলক তাৰকাক নিধন কৰাৰ শক্তি নাই কিন্তু প্ৰভু মহাযজ্ঞৰ লগত তাৰকাৰ কি সম্বন্ধ আছে দেৱৰ্ষি তাৰকাক নিধনৰ বাবে এতিয়াও জন্ম লোৱা নাই দেৱসেনাপতি নাৰায়ণ নাৰায়ণ শিৱৰ ঔৰসত যেতিয়াই জন্ম ল'ব পুত্ৰ সন্তানে তেতিয়াই মুকলি হ'ব তাৰকাৰ মৃত্যুৰ দুৱাৰ নাৰায়ণ নাৰায়ণ কিন্তু দেৱৰ্ষি এই জন্মত সতীয়ে কদাপিও নকৰে গৰ্ভধাৰণ প্ৰভু সৃষ্টিৰ ৰক্ষাৰ বাবে নৱজন্ম ল'ব সতীয়ে হৰ পাৰ্বতীৰ যেতিয়াই হ'ব অপূৰ্ব মিলন তেতিয়াই জন্ম ল'ব কাৰ্তিক কুমাৰে নাৰায়ণ নাৰায়ণ আৰু তাৰকাক কৰিব নিধন সেইবাবে দেৱৰ্ষি অতিকে প্ৰয়োজন সতীৰ দেহ বিসৰ্জন বুজিলো বুজিলো প্ৰভু নাই আৰু মনত সংশয় ইচ্ছাময় তুমি ভগৱান ইচ্ছাপূৰ্ণ হ'বই তোমাৰ বাৰু প্ৰভু পুনশ্চবাৰ দুয়োৰে চৰণৰ ধূলি শিৰে তুলি লৈ নাৰদেৱে বৈকুণ্ঠৰ পৰা মাগিছো বিদায় প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতা তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ জয় 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 প্রভু নারায়ণ দেব নারায়ণ হরি জয় 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 লক্ষ্মী দেবী যার স্বামী শ্রী হরি নারায়ণ
গুৰুদেৱ যজ্ঞৰ মূল কাৰ্য কৰক আৰম্ভ। সেনাপতি পুষ্প দিয়া। নৃপতিবৃন্দ যজ্ঞৰ কাৰ্য মোৰ হৈছে সম্পাদন, বাকী মাত্ৰ কন্যাহুতি দিব। দেৱগণ মৌন হৈ আছা কি? নকৰা নে তোমালোকে শিৱৰ বন্দন? অহংকাৰত মত্ত হৈ নকৰিবা দক্ষ তুমি বৃথা স্ফলন। ভাবা নেকি এতিয়াও জয় হলো বুলি? শিৱ যদি উপস্থিত নাথাকে তোমাৰ এই যজ্ঞত, কদাপিতো নহব পূৰণ তোমাৰ কামনা মনৰ। এতিয়াও নুগুছিল মনৰ সংকট। প্ৰজাপতি মহাগৰ্বে গৰ্বিত হৈ আছো মাথো নীৰৱ দৰ্শক হৈ চাওঁ বাৰু কিদৰে তুমি শিৱহীন মহাযজ্ঞ কৰা সম্পূৰ্ণ। বেশ তেন্তে চাই থকা শিৱ ভক্ত দেৱতাসকল, অচিৰেই দেখা পাবা দক্ষৰ বিক্ৰম। আজি খন্তে লোক পাব ধৰণীৰ পৰা শিৱৰ মহিমা। আছে যত শিৱ ভক্ত দক্ষ পুৰীত সকলোটি ধ্বংস হব এটি পলকতে। অসম্ভৱ 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 সম্ভৱ সম্ভৱ সম্ভৱ। চাই থকা দেৱতাসকল কিদৰে অসম্ভৱকো মই কৰো সম্ভৱ। গুৰুদেৱ ৰৈ আছো কিয়? শিৱহীন ভিন্ন মন্ত্ৰ কৰি উচ্চাৰণ যজ্ঞৰ পুণ্যাহুতি দিয়ক অনতি পলমে।
কৰিব এতিয়াও হোৱা নাই যজ্ঞৰ পূৰ্ণাহুতি দিবৰ সময় এতিয়াও অহা নাই যজ্ঞৰ দেৱতা কাৰ অনুমতি লৈ প্ৰৱেশ কৰিলি যজ্ঞস্থল কিয় পিতা ইমান সোনকালে পাহৰিলা কন্যা তোমাৰে কন্যা মই সতী আহিছো লৰি যজ্ঞৰ বাৰ্তা শুনি সতী পিতা সতী মোৰ মৰিল সিদিনাই যিদিনাই তাই এই পিতৃক অৱমাননা কৰি বিলীন হৈছিল পিশাচৰ বুকুত সতী প্ৰেতাত্মা তই আঁতৰি যা মোৰ সন্মুখৰ পৰা মোৰ চিৰপঞ্চ দক্ষ প্ৰজাপতি নহবা নিষ্ঠুৰ তুমি নিজ কন্যাৰ পৃথিৱীয়ালৈ চিৰদিন মুকলি দুৱাৰ কাৰ সাধ্য আছে তাত প্ৰতিৰোধ কৰিব কোৱা পিতা কেনি আছে শিৱৰ এখন তেওঁক দিবৰ বাবে ৰাখিছেনে বেলপাল নবুদ্ধ শৰাই যজ্ঞকৰ্তনী যে মই দক্ষ প্ৰজাপতি নাই তোৰ স্থান পিশাচ শংকৰৰ আৰু শুন তোৰ এই লগৰীয়া পিশাচ ভূতক ততালিকে দে দূৰ কৰি তুমি আজি ইমান কিয় হৈছা উন্মাদ যাক তুমি ভূত বুলি কৰিছা সেইটো সেয়া পিতা নন্দী ভিন্দী প্ৰত্যতুল্য মোৰ প্ৰাণৰ অধীন প্ৰভুৰ আদেশ মানি আহি মোৰ সমে তব যজ্ঞ পূৰ্ণ কৰিবৰ হেতু দুনাই নলবি শংকৰৰ নাম শুন মোৰ এই পবিত্ৰ যজ্ঞস্থলীত এনো সাজপাৰ কন্যাখিনিৰ বেশেৰে প্ৰৱেশৰ নাই অনুমতি নালাগে ভাবিব এই চিৰহীন কন্যাৰ বাবে ভাবা যদি নিজৰ কল্যাণ লাগে যদি যজ্ঞৰ কল্যাণ এতিয়াও ভক্তিভাৱে ৰয় কৃপা ভিক্ষা কৰাকহে দয়ালু শিৱ অলপতে দুষ্ট হ'ব দেৱকী নয়ন এটি কথা জানি লবি ধ্ৰুৱ সত্য বুলি ৰুদ্ৰটোৰ অতি ক্ষুদ্ৰ এই দক্ষৰ পাখু মেয়ৰ চতুৰ খেলি প্ৰলয়ৰ তাণ্ডৱ নাচি নোৱাৰে তোলাব মোক নোৱাৰে বধিব মোক নলবি আৰু শিৱৰ নাম নাগাবি আৰু শিৱৰ জয়গান শান্ত হোৱা নন্দী ভিন্দী মনে মনে মোৰ দেৱতা ধৈৰ্য ধৰি থাকা দুয়ো অৱশ্য হলে নিজে কপি উঠিব কৈলাশ শিখৰ অৱশ্যেই গৰ্ব হ'ব মোৰ দাম্ভিক বৃত্তি পিতা এতিয়া চোৱাচোন জ্ঞান চক্ষু মেলি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অভিন্নজনৰ তেওঁৰে প্ৰতি আজি বিশ্বচৰাচৰ নলবি আৰু শংকৰৰ নাম জানো মই ভালদৰে শংকৰৰ মহিমা যথাধৰি ভংগ শংকৰ গাত ভস্ম ধৰা বিকাম কৰি নীলকণ্ঠ নামীয় শংকৰৰ কি দিব্যস্বৰূপ আঁতৰি যা মোৰ সন্মুখৰ পৰা আঁতৰি যা প্ৰাণৰ দেৱতা মোৰ শিৱ শংকৰক কিয় অপমান কৰি কষ্ট দিছা আজি তুমি মোৰ অন্তৰত এবাৰ ভাবি চোৱাচোন পিতা পত্নীৰ আগত স্বামী নিষ্ঠা কৰিলে কোন পত্নী বাৰু সহ্য কৰি থাকিব পাৰে পিতা মোৰ তোমাৰ ওচৰত শেষ অনুৰোধ মোক স্বামী নিষ্ঠা কৰি নুশুনাবা পিতা মোক স্বামীৰ নিন্দা কৰি নুশুনাবা অপবিত্ৰ খাদৰে কৰিলে মোৰ চৰণত আঁতৰি যা
প্ৰাণৰ দেৱতা মোৰ তোমাৰ কথা নুশুনি মই আজি হাতে হাতে পালো প্ৰতিফল স্বামীৰ নিন্দা শুনি আজি মোৰ জীৱন হৈছে নিষ্ফল য'তেই আছা তুমি অন্তিম সময়ত সহস্ৰ মিনতি তোমাকে যে জন্মে জন্মান্তরে স্বামীর রূপে পাও তোমাকে যে জন্মে জন্মান্তরে স্বামীর রূপে পাও বিদায় প্রভু বিদায় প্রভু বিদায় উন্মাদিনী পৰিচেষা কৰি লৈ আছো কিয় শিৱখিনি ভিন্ন বন্ধ কৰি উচ্চাৰণ যজ্ঞৰ পুণ্য ক্ষতি দিয়ক অনতি পলমে দক্ষ প্ৰজাপতি দক্ষ প্ৰজাপতি তোমাৰ যজ্ঞৰ পূৰ্ণাহুতি দিলে তোমাৰ কন্যাই চোৱা দক্ষ প্ৰজাপতি তোমাৰ যজ্ঞৰ নল ৰুমাল খমলি কি কৰিলা দক্ষ প্ৰজাপতি কি কৰিলা তোমাৰ কন্যা খতিয়ে পূৰ্ণাহুতি দিলে যজ্ঞ ক্ষতি এয়া তই কি কাৰ্য কৰিলে ক্ষতি কিয় তই কাৰ লেখনি বিষয় মোৰ ব্ৰহ্মতালুত কৰিলি দংশন ক্ষতি মাতের পাহতই নাহে দেখতো নতো আছি তোকে এইতে বলে মই করে সাৱধান দায়িত্ব কদাপিত তাই ঈশ্বর খানা করবি পবিত্র খাতিরিতে তোর এই অপবিত্র হাতেরে হাতিরিতে স্পর্শ করে মাতারবি অপবিত্র এই ফুলের মই এই ফুলের মই তিনি রেখা করিল অঙ্কন
শিৱায় ওম নমঃ শিৱায় কদাপি তাই এই তিনি দেখা নকৰি বিভেদ পরিত্যাগ দেবর্ষি সতী সতী এইয়া তই কি কাৰ্য কৰিলি সতী কিয় তই কাণ এখন ফিৰি হৈ মোৰ ব্ৰহ্মতালত কৰিলি দংশন সতী 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 সেনাপতি সেনাপতি মই ভাগৰি পৰিছো সেনাপতি সেনাপতি লৈ বলা মোক লৈ বলা এবার মাথা দেবে নন্দে ভেঙে মাথা মাথায় বাঁধবে নন্দে আয় আয় এবার 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 পুত্র বলে খুশি বলা খুশি দন্দে ভেঙে বকো খোদা করে মাথায় আদরে প্রভুকে করুণায় প্রদান
ক'ত ক'ত মোৰ প্ৰাণৰ মাধুৰী ক'ত ক'ত মোৰ হিয়াৰ জেউতি হঠাতে 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 মন কিয় আজি হয় চমকি কঠিন অন্তৰ মোৰ হৈছে চঞ্চল সতী পদুমৰ পাহি যেন কুমলীয়া দেহা মৃণাল সদৃশ ৰূপ মনমোহনীয়া অশেষ গ্লানিজাৰ চাপিলে ওচৰ মুহূৰ্ততে দূৰ হৈ যায় তেনেহেন প্ৰাণৰ প্ৰিয় সতী মোৰ লেৰেলি শুকান সতী ক'ত মোৰ বুকুৰ মাধুৰী ক'ত সতী চিনিবাবি ৰক্ষা দয়াহীন মায়াহীন
তো সজিলে বাবু কি আজ্ঞা করিম সাধন বাস কর কই পাতকি দক্ষ যুদ্ধ নকরি পলম
কোনে কয় সতী নাই বুলি আগতে আছিল সতী মহাৰত্ন হৈ মোৰ হিয়াৰ মাজত সৌ আছে সতী শুই আছে আপোন মনেৰে সতী 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 সতীৰ কান্ধত কালি ত্ৰিভুৱন কৰিম ভ্ৰমণ দেবগণে কৰিছে মিনতি যোৱা তুমি সুদৰ্শন সতীৰ দেহ ছেদন কৰি মোহভংগ কৰা শংকৰ সতীৰ পবিত্ৰ দেহ যি স্থানত পৰিব সেই স্থানেই হ'ব মহাতীৰ্থস্থান যাওঁ পলম নকৰি নিজ কাৰ্যত অংগ